যিমানেই যি নহওক ৰজাই ৰাজ আতিথ্যতেই থাকিব। ৰজা জানো দুখীয়াৰ ভঙা পজাত থকাৰ অভ্যাস আছে? এনিশা কি এঘণ্টাও উৱলি যোৱা পজা এটাত কটাব পাৰিবনে ৰজাই? নোৱাৰে। বিজেপিৰ গাঁও চলো অভিযান চলি আছে। গাঁৱৰ ৰাইজৰ ইমানেই কুশল মংগল হৈছে যে মুখ্যমন্ত্ৰী মন্ত্ৰী সকলোৱে গাঁৱত জাৰৰ নিশাৰ আমেজ লৈ কটোৱাৰ চিন্তা কৰিছে। বাৰু সেইখিনিলৈকে বাৰু ভাল কথা, কিন্তু আমি আপোনালোকক এটা গৃহ দেখুৱাই আছোঁ। চাওক, সাধাৰণ গৃহ বুলি ক'লে ভুল হ'ব। এইটো এটা দুমহলীয়া অট্টালিকা, আৰু এইটো প্ৰধানমন্ত্ৰী আৱাস যোজনা অধীনৰ বাসগৃহ হ'ব পাৰেনে? তাতোতকৈও ডাঙৰ কথা, অট্টালিকাটোৰ গৰাকী হৈছে এগৰাকী লোক নিৰ্মাণ বিভাগৰ ইঞ্জিনিয়াৰ বা অভিযন্তাৰ। সকলো কথা খোলোচাকৈ ক'ম। তাৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে লিখা এই ফেচবুক পোষ্টটোলৈ আপুনি ভালকৈ মন কৰক। আমি ফুল স্ক্ৰীন দেখুৱাইছোঁ। কি লিখা আছে আমি পঢ়ি দিছোঁ এই মুহূৰ্তত। জাৰৰ নিশা উমাল আতিথ্যৰ মাজেৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰী শ্ৰী ভাস্কৰ শ্যাম গোহাঁইৰ বাসগৃহত কিছু ধুনীয়া সময় অতিবাহিত কৰোঁ। ৰজাপুখুৰী শ্যামগাঁওবাসীৰ সৈতে ভগাই লোৱা সময়খিনিত মোদী চৰকাৰৰ কল্যাণমূলক আঁচনিসমূহৰ জৰিয়তে হোৱা সুপৰিৱৰ্তনৰ প্ৰভাৱ সম্পৰ্কে তেওঁলোকৰ ব্যক্তিগত অভিজ্ঞতা জনাৰো সুযোগ পালোঁ। এনে ইতিবাচক পৰিৱৰ্তনেৰে স্থানীয় সম্প্ৰদায়সমূহৰ জীৱন ধাৰণৰ মান উন্নীত কৰাত সফল হোৱা মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আগন্তুক যাত্ৰাৰ বাবে এয়া যে আশীৰ্বাদ স্বৰূপ, তাত আকৌ এবাৰ অনুধাৱন কৰিলোঁ। কিন্তু আমাক বিশেষ সূত্ৰই জনোৱা অনুসৰি ভাস্কৰ শ্যাম গোহাঁই লোক নিৰ্মাণ বিভাগ অৰ্থাৎ PWDৰ ইঞ্জিনিয়াৰ আৰু এটা পেট্ৰল পাম্পৰো মালিক হেনো। জানিব পৰা মতে মুখ্যমন্ত্ৰীয়ে নিশা কটোৱাৰ ৰজাপুখুৰী শ্যামগাঁৱৰ ভিতৰতে আটাইতকৈ ধনী ব্যক্তিগৰাকী হৈছে ভাস্কৰ শ্যাম গোহাঁই। পৰিয়ালৰ কোনোবা এগৰাকী হেনো চিকিৎসকো। কি আচৰিত, ইমান হাই প্ৰফাইল হিতাধিকাৰী। পেছাত অভিযন্তা হৈও তেওঁ PMAY গৃহ লাভ কৰিবলৈ সক্ষম হ'ল। অৱশ্যে কোনোবাই ভুলটো শুধৰাই দিয়াত সম্বিত ঘূৰাই পাই পোষ্টটো এডিট কৰিলে মুখ্যমন্ত্ৰীৰ ফেচবুক যি পোষ্ট আছিল সেই পোষ্টটো এডিট কৰিলে তেওঁ। নিজে কি গৃহত আছিল তাকো নেজানে নেকি মুখ্যমন্ত্ৰীয়ে? এটা কথা স্পষ্ট যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কোনো ধৰণৰ PMAY আঁচনিৰ অধীনত লাভ কৰা গৃহত নিশাটো কটোৱা নাছিল। হয়তো মুখ্যমন্ত্ৰীয়ে কটাব পৰাকৈ PMAY বাসগৃহবিলাক উপযুক্ত নহয়। গতিকে ৰাজ আতিথ্যৰে অট্টালিকাতে জাৰৰ উমাল নিশাটো কটালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰশ্ন হৈছে, এনে ৰাজ আতিথ্যৰ মাজত নিশাটো কটালে প্ৰকৃততে দুখীয়াৰ ভগা পূজাৰ দুখ মৰ্ম বেদনা বা ঠাণ্ডাত কঁপি কঁপি কটোৱা কষ্টকৰ নিশাৰ কথা অনুভৱ কৰিব পাৰিবনে মুখ্যমন্ত্ৰীয়ে? এনেদৰে হাই প্ৰফাইল ব্যক্তিৰ গৃহত নিশাটো কটালে দৰিদ্ৰ লোকে তেওঁলোকৰ দুখ দুৰ্দশাৰ কথা মুখ্যমন্ত্ৰীৰ আগত মুকলিমূৰীয়াকৈ ক'বলৈ সুযোগ পাবনে? মুখ্যমন্ত্ৰী যাব বুলিয়েই চূণ তেল সানি একে নিশাৰ ভিতৰত লাচিতে গড় নিৰ্মাণ কৰাৰ দৰে চিকচিকীয়া কৰি তোলা হ'ল ৰজাপুখুৰী শ্যামগাঁও। অৰ্থাৎ মুখ্যমন্ত্ৰীক দেখুওৱা নহ'ল সৰুপথাৰ সমষ্টিৰ গাঁও অঞ্চলৰ প্ৰকৃত ছবিখন বা দৰিদ্ৰ লোকৰ দুখ দুৰ্দশাসমূহ। এতিয়া আমি মুখ্যমন্ত্ৰীক দেখুৱাম দৰিদ্ৰতাৰ আচল ছবিখন বা PMAY গৃহ লাভ নকৰা লোকৰ কেঁচা গৃহসমূহ। সমষ্টিটো অৱশ্যে সৰুপথাৰ নহয়, কাষৰীয়া বোকাখাট সমষ্টি, কিন্তু জিলা একেখনেই। কৃষিমন্ত্ৰী অতুল বৰাৰ এই বোকাখাট সমষ্টিৰ অন্তৰ্গত গেলেকা বালিজান গাঁৱৰ এইজন হৈছে মংগল বৰাইক, আৰু তেওঁৰ গৃহ দুৰৱস্থা চাওকচোন। এই যে বেচিজিল হৈ থকা বিচনাখন আপোনালোকে দেখি আছে, এই বিচনাখনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা নিশা কটাব পাৰিবনে? এটা নিশা বাদেই দিছোঁ, এঘণ্টা পাৰিবনে? মংগল বৰাই ককাই কেনেদৰে নিশাটো ঠাণ্ডাৰ মাজত পাৰ কৰাই সেই অভিজ্ঞতা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ল'ব পাৰিবনে? যিদৰে হাই প্ৰফাইল ইঞ্জিনিয়াৰৰ আটক ধুনীয়া গৃহৰ ভিতৰত সুসজ্জিত ডাইনিং টেবুলত নানাবিধ সুস্বাদু ব্যঞ্জন ৰকম ৰকম ফল মূলেৰে উদৰ পূৰাই মুখ্যমন্ত্ৰীয়ে তেওঁৰ সাংগু পাংগুৰ সৈতে ভক্ষণ কৰিলে বা খালে, ঠিক একেদৰে বোকাখাটৰ মংগল ককাৰ এই জুহালখনত এসাঁজ ৰান্ধি মাটিত লেপেটা খাই বহি নিশাৰ আহাৰ গ্ৰহণ কৰি ককাৰ দুখৰ সমভাগী হ'বলৈ সাহস আছেনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ? তেতিয়া হয়তো বিজেপিৰ গাঁও চলো অভিযান সাৰ্থক হোৱা বুলি ভাবোঁ।
গেলেকা বালিজানৰ মংগল বৰাইক ককাই লাভ কৰা নাই PMAYৰ অধীনৰ এটা গৃহ। PMAYৰ ঘৰ এটা বিচাৰি বিচাৰি মহ মাইকী গাঁও পঞ্চায়তলৈ তাঁতবাতি ককাৰ তাঁতবাতি কৰি কৰি নিজৰ ভৰি চেণ্ডেলৰ ফিটা ছিঙি যোৱাৰ পাছতো আজি কুপতি গৃহ এটা নাপালে মংগল ককাই। সেয়েহে ৰ'দে বতাহে ঠেটুৱৈ ধৰা জাৰত এই জৰাজীৰ্ণ ঘৰটোতেই অমংগলৰ মাজেৰে দিন কটাবলগীয়া হৈছে মংগল ককাই। আহকচোন ককাৰ মুখেৰে শুনো তেওঁৰ জীৱনৰ ব্যথাসমূহ বা দুখসমূহ। নাই দিয়া আবেদন কৰিছে আবেদন কৰা আছে যথেষ্ট মানে কাগজ পত্ৰ জবাব দিয়া আছে দিয়া নাই দিম বুলি কয় পৰ্যন্ত নাহে একেবাৰেই নাহে বৰ্তমান কিহৰ পৰা নাহে কি কৰে বক্তৃতা হৈ আছে পৰ্যন্ত আমি ধৰিব পৰা নাই। চৰকাৰী আঁচনি কি পাইছে আপুনি? চৰকাৰী আঁচনি পাইছে ছালৰ কাৰ্ডটোৱে পাইছোঁ আৰু একো নাই পোৱা আৰু একোৱেই পোৱা নাই। পঞ্চায়তৰ মানুহখিনি আহে নাই? পঞ্চায়তৰ মানুহ একোদিনো অহা নাই। আপোনাৰ ঘৰটো তেওঁলোকে দেখা নাই ৱাৰ্ড মেম্বাৰেও অহা নাই। আজি গাঁও পঞ্চায়তত আজি মিটিং আছে বোলে বৰসভা আছে বুলি এতিয়া ৰাতিপুৱা তোমাৰ টংকেশ্বৰ বৰাইকক ফোন কৰিছে বোলে বালিজানৰ মানুহকেইটা ওলাই যাব লাগিছিলে বোলে বৰসভা আছে পৰ্যন্ত বোলে খুৰাকো মই তাৰ খুৰা হয় তাই মোক কৈছে যে খুৰা আগলৈ আহিবি পঞ্চায়তৰ মিটিং আছে তোমালোকে আহিবা এনেকুৱা বুলি। আৰে আজি তুমি খবৰ দিছে কালিৰ পৰাতো কি কৰি আছিল তেতিয়াহ'লে যদি তোমালোকে কৰিব যদি নোৱাৰে তেতিয়াহ'লে হাত দাঙি দিব লাগে। মই আজিৰ পৰা মই ৱাৰ্ড মেম্বাৰ নহওঁ বুলি। আপুনি কি কৰে? মই খৰি বিক্ৰী কৰি খাই থাকোঁ। ক'ৰ পৰা নাই খৰি? পঢ়াৰ পৰা। কিমান পায়? 100 টকা পাওঁ। ঘৰ চলেনে? এনেকুৱাতে ল'ৰাটো তোমাৰ এতিয়া হোটেলত কাম কৰে বোকাহাট হোটেলত গিলাচ পাতিকেইটা ধুয়ে তাৰ পৰা তোমাৰ 150 টকা হাজিৰা পায়। ডাঙৰ ল'ৰাটো নপঢ়ে নেকি আপোনাৰ? 5ৰ পৰা এৰি দিলে আৰু কি কৰিম মোৰো একদম অৱস্থা কাহিল মাইকীটোও ঢুকালে। মুখ্যমন্ত্ৰী মহোদয় আপুনি যিমানেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বন্দনাৰে উপচাই পেলাবলৈ প্ৰত্যেক লোককে PMAYৰ অধীনৰ গৃহ লাভ কৰা বুলি আস্ফালন নকৰক কিয় প্ৰকৃত ছবিখন এয়াই। কেৱল মংগল বৰাইক ককাই নহয় বোকাঘাটৰ মহ মাইকী গাঁও পঞ্চায়তৰ অধীনৰ প্ৰায় 1.5 শতাধিক শ্ৰমিক পৰিয়ালে বসবাস কৰা এইসমূহ হৈছে কেঁচা ঘৰসমূহ। তেওঁলোকে কেঁচা ঘৰতে এতিয়াও বসবাস কৰে। গেলেকা বালিজান আৰু মুৰাবস্তি নামৰ গাঁও দুখনত আজিও দৰিদ্ৰ পৰিয়ালসমূহে লাভ কৰা নাই প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰ। কেৱল ঘৰেই নহয় লাভ কৰা নাই চৰকাৰী উন্নয়নমূলক আঁচনিৰ লাভালাভ। আমাৰ কোনো নাই এই ভনীটো আছে তাক লৈ আহিছোঁ সিয়ে লগত থাকে আৰু দুজনীয়ে ল'ৰা নাই ছোৱালী নাই একো নাই মতা নাই ভাতা নাই। কি কৰে আপোনালোকে? কি কৰে কাম কি কৰে? কি নকৰিব সি ঘৰতে থাকে গৰুকেইটাকে চাই। আঁচনি পাইছে নাই চৰকাৰৰ? আমি একো পোৱা নাই। বিচাৰিছে নাই পঞ্চায়তত? মই গৈ চব কথাখিনি কৈ আৰু এতিয়ালৈকে একোৱেই নাই। এই লাল বাবু আছে সিও লিখি পেলাই গৈছে এই টংকেশ্বৰো আৰু তাতে মানে পঞ্চায়তত তাতো লিখা কৰালোঁ তাতো নাই। কি বুলি কয় তেওঁলোকে? কি বুলি কয়? হ'ব বুলি ক'ত এতিয়ালৈকেতো হোৱাই নাই। পঞ্চায়তৰ মানুহ আহে নাই গাঁওখনলৈ আপোনালোকৰ? ক'ত আহিছে? আহিলেতো আৰু ইমানটো কথাই নাছিলে। একোৱে পোৱা নাই নেকি? একোৱে পোৱা নাই। ঘৰ পাইছে নাই? ঘৰো নাই। বৃদ্ধ পেঞ্চন এইটোও নাই। লেট্ৰিন নাই। একোৱে নাই পোৱা। একোৱে নাই পোৱা। বল চাই আহিবি। আমি একোৱে পোৱা নাই অকল ৰেচন কাৰ্ডটো পালোঁ। ঘৰো পোৱা নাই লেট্ৰিনো নাই কোনোৱে পোৱা নাই। পেঞ্চন চেঞ্চন একোৱে নাই। পঞ্চায়তত কথাখিনি জনাইছে নাই? জনাইছিলোঁ কিমান বাৰ হৈ গ'ল এতিয়ালৈকে যে পঞ্চায়তৰ মানুহকেইটা ক'লে বোলে মই এনেকুৱা কৰি দিম তেনেকুৱা কৰি দিম আৰু কিমান কৰি থাকিবি আমি আমাৰ পইচাও নাই গাছ। হয়তো সৰুপথাৰ সমষ্টিটো এনে কেঁচা ঘৰ বিচাৰিলে ওলাব। গোলাঘাটৰ এই দুইটা সমষ্টি সৰুপথাৰ বা বোকাখাট দুইটা সমষ্টি গোলাঘাট জিলাৰ অন্তৰ্ভুক্ত। ঠিক সেইদৰে ৰাস্তা ঘাটৰ কথাই যদি আমি কওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যদি কেনেবাকৈ বাৰিষা কালত গাঁও চলো অভিযানত অংশ ল'লেহেঁতেন আৰু যদি এনেধৰণৰ পথাৰৰ বোকা সদৃশ পথসমূহ দেখিলেহেঁতেন তেতিয়া তেওঁ হেলিকপ্টাৰ নাইবা বিলাসী বাহন এৰি একাঠু বোকাত নামিয়েই গাঁৱৰ ৰাইজে অতদিনে যিসমূহ ভুগি আহিছে জমৰ যন্ত্ৰণা সেই জমৰ যন্ত্ৰণাখিনি অনুধাৱন কৰিলেহেঁতেন নে? বাৰিষা কালৰে পথৰ দুৰৱস্থা অলপ
মুখ্যমন্ত্ৰীক দেখুৱাই লৈছোঁ যিটো তেওঁ খৰালি ভ্ৰমণ কৰি অনুভৱ কৰিব নোৱাৰিলে বা তেওঁ যাব বুলিয়েই ৰাস্তা ঘাট চিকচিকীয়া হৈ গ'ল সেয়েহে হয়তো তেওঁ ৰাইজে ভোগা যন্ত্ৰণাসমূহ অনুভৱ কৰিব নোৱাৰিলে চাওকচোন এইখন ৰাজ্যৰে বাৰিষাৰ পথৰ কিছু দুৰৱস্থা আসলে বিজেপিৰ নেতা কৰ্মীসকলে গাঁও চলো কাৰ্যসূচীটো বাৰিষা কালৰ পৰাই আৰম্ভ কৰিব লাগিছিল তেতিয়াই হয়তো পথৰ দুৰৱস্থাৰ ছবিখন দেখিলেহেঁতেন বানপানীয়ে নৈপৰীয়া কৰা দুৰৱস্থা উপলব্ধি কৰিব পাৰিলেহেঁতেন মুখ্যমন্ত্ৰী গাঁও চলো অভিযান ভেলকিবাজি আছিল নেকি এই সন্দৰ্ভত ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক ললিত গগৈয়ে ফেচবুকত লিখি কয় তাহানি শৰৎ চন্দ্ৰ সিংহয়ো মুখ্যমন্ত্ৰী হিচাপে গাঁৱলৈ গৈছিল গাঁৱৰ স্কুল ঘৰতে মন্ত্ৰীসভাৰ বৈঠক আনকি নৈশ যাপনো কৰিছিল তেওঁৰ লগত একেলগে কাম কৰা চৰকাৰী বিষয়া জেপি শইকীয়া ঢুকাল নহলে তেওঁ সাধু সাধু যেন লগা সেইবোৰ কাহিনী আমাক এতিয়া জনালেহেঁতেন কেনেকৈ মুখ্যমন্ত্ৰী সিংহই কোনো গাঁৱৰ এঘৰত পকা ঘৰৰ মাটিত মানে পাকঘৰৰ মাটিত ধাৰি পাৰি বহি গৃহস্থই ৰন্ধা দাইল কচু ঢেকীয়া আঞ্জাৰ বৰ তৃপ্তিৰে খাইছিল কিন্তু দলীয় ৰাজনৈতিক কাৰ্যসূচীৰ অংশ হিচাপেহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি সৰুপথাৰৰ ৰজাপুখুৰী শ্যাম গাঁৱত গৈ নৈশ যাপন কৰিছে এয়া হৈছে আগতীয়া গম গতিৰে হাতত লোৱা কাৰ্যসূচী আমি ভাবো মুখ্যমন্ত্ৰীয়ে ঢাক ঢোল বজাই গাঁৱলৈ যোৱাতকৈ ছদ্মবেশ ধৰি আকস্মিকভাৱে কোনো গাঁৱলৈ গ'লেহে তাৰ আচল ছবিখনৰ সম্ভেদ পাব কালি দেখিলোঁ সন্ধিয়া গাঁওখনত এগৰাকী মহিলাই দিয়া পথৰ কাষৰ চাহ দোকানত থিয় হৈ মুখ্যমন্ত্ৰীয়ে চাহৰ জুতি লৈ কেমেৰাৰ সন্মুখত কথা বতৰা পাতিছে আৰু চাহৰ মূল্য হিচাপে অতিৰিক্ত 600 টকা যাচিছে মহিলাগৰাকীয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত জনাইছে আগৰ পৰা তেওঁ এই কামত জড়িত নহয় মুখ্যমন্ত্ৰীৰ আগমন উপলক্ষেহে তেওঁ এই প্ৰথম চাহ দোকানখন দিছে তাৰ মানে এয়া এখন ভেলকিবাজি নাটকেই নহল জানো নাই দিয়া আজিহে প্ৰথম দিছোঁ মই দোকান আজি দিছে কেলে দোকান দিছে আজি এই কি বুলি কয় মুখ্যমন্ত্ৰী অহাৰ কাৰণে দিছে মুখ্যমন্ত্ৰী মহোদয় আপুনি বিলাসী কোঠাত নিশাটো কটাই বিলাসী সুস্বাদু খাদ্য গ্ৰহণ কৰি প্ৰধানমন্ত্ৰীৰ গুণানুকীৰ্তন কৰিব বিচৰাতকৈ এবাৰ প্ৰকৃতাৰ্থত দৰিদ্ৰতাৰ ছবিখন উপলব্ধি কৰিবলৈ চেষ্টা কৰকচোন তেতিয়াহে হয়তো আপুনি বুজি পাব আসল অৰ্থত গাঁৱৰ যিসমূহ দুৰৱস্থা কি বা গাঁৱৰ যিসমূহ পথ আছে সেইসমূহৰ অৱস্থা কি কিমানজন লোকে আচলতে PMAY অধীনৰ যিসমূহ গৃহ লাভ কৰিছে লগতে চৰকাৰী যিসমূহ আঁচনি বা সা সুবিধা সেয়া প্ৰকৃতাৰ্থত প্ৰকৃত হিতাধিকাৰে লাভ কৰিছে নাই সেয়া আপুনি যদিহে নিজে যায় কোনো আগতীয়া আগজাননী নিদিয়াকৈ যদি যায় তেতিয়াহে আপুনি নিশ্চয়কৈ সেই ছবিখন আমি দেখুৱাৰ দৰে মংগল বৰাই ককাই হওক বা এখন গাঁৱৰ পথৰ দুৰৱস্থাই হওক বা PMAY গৃহ এটা পঞ্চায়তৰ 140 ঘৰ লোকে নোপোৱা তেনেকুৱা ধৰণৰ আচল ছবিখন আপুনি তেতিয়াহে দেখা পাব যদিহে আগতীয়াকৈ জাননী নিদিয়াকৈ হঠাৎ গৈ পেলাই আপুনি উপস্থিত হয় বা সৰজমিন তদন্ত চলায় আমাৰ এই বিশেষ প্ৰতিবেদনৰ মোৰ সৈতে সহায় সহযোগিতা আগবঢ়ালে ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থপ্ৰতিম বৰদলৈ আৰু বোকাখাটৰ পৰা এই ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়ালে বোকাখাটৰ আমাৰ সংবাদদাতা উত্তম শৰ্মাই আৰু ভিডিঅ' এডিটৰ ৱাৰীয়ে এই ভিডিঅ'টো এডিটিং কৰিলে আৰু এই ক্ষেত্ৰত আমি সকলোকে পুনৰবাৰ জনাইছোঁ যে নৰ্থ ইষ্ট নাও ভিডিঅ' আৰু এনি নাও নিউজ যি দুটা ফেচবুক পেজ সেই দুটা আপোনালোকে লাইক কৰি দিব ফ'ল' কৰি দিব আৰু আমাৰ এই ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ তথা নিৰ্ভীক বা বাতৰিৰ বাবে আপোনালোকে নৰ্থ ইষ্ট নাও ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব পাৰে ধন্যবাদ